নমস্কাৰ, মই বিনীতাই সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আন এটি ৰেচিপি, যাৰ নাম হৈছে মটৰ পনীৰৰ ৰেচিপি। আহকচোন মইনো মটৰ পনীৰ কেনেকৈ বনাওঁ আপোনালোককো অকণমান দেখাই দিওঁ। এয়া মই মটৰ পনীৰ বনাবৰ কাৰণে কুকাৰত মই এয়া মটৰ লৈ লৈছোঁ। তাৰ অনুমানেৰে মই পানী আকৌ নিমখ লৈ কেনে এয়া মই এইখিনি সিজিবলৈ দি দিম। মই ইয়াতে 2টা চিটিত সিজিবলৈ ব্যৱহাৰ কৰিছোঁ। আনটো ফালে মই এয়া মিক্সিত পিঁয়াজ, বিলাহী, ইলাচি, দালচেনি লৈ কেনে এইখিনি মছলা মই প্ৰস্তুত কৰি ল'ম। আপোনালোকে ইয়াতে জলকীয়া ব্যৱহাৰ কৰিব পাৰে। মই ইয়াতে যিহেতু মোৰ ঘৰৰ সৰু বাচ্ছা আছে, মই ইয়াতে জলকীয়া ব্যৱহাৰ কৰা নাই। এতিয়া এটা কেৰাহী মই ইয়াতে গৰম হ'ব দি দিছোঁ। গৰম হোৱাৰ লগে লগে মই ইয়াতে পৰিমাণ অনুমানেৰে মই ইয়াতে তেল ব্যৱহাৰ কৰিছোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে এয়া মই পনীৰখিনি ভাজি ল'ম। এয়া দেখিছেই, পনীৰখিনি মই এনেকৈ গোটেইখিনি পনীৰ দি দিছোঁ। লগতে হালধি, অকণমান নিমখ যোগ কৰি কেনে মই ইয়াতে ভাজি লৈ ল'ম। এয়া খৰচৰ সহায়তে এনেকৈ ভাজি থাকিলোঁ। এয়া মোৰ ভজা হৈ গ'ল। এতিয়া তাত মই কেইডোখৰমান আলু কাটি থৈছিলোঁ, সেয়া আলুখিনিও মই লগতে ভাজি ল'ম। এনেকৈ মোৰ আলুখিনিও সিজি গৈছে। এতিয়া আলুখিনি মোৰ হৈ গ'ল। এতিয়া ইয়াতে তেজপাত অকণমান, এয়া আদা নহৰুৰ পেষ্ট দি লৈছোঁ। এতিয়া মই এইখিনি লৰাই কিনে অকণমান আদা নহৰুৰ ৰংখিনি ৰঙা হোৱালৈকে বাট-চাম। এতিয়া মই ইয়াতে নিমখ আকৌ অকণমান হালধি যোগ কৰিম। যোগ কৰি কিনে এইখিনি ধুনীয়াকৈ ভাজি লওঁ। এতিয়া মোৰ ভজা হৈছে। ইয়াতে মই বনাই লোৱা পেষ্টখিনি দি দিম। এয়া পেষ্টখিনি ধুনীয়াকৈ মই ভাজিবলৈ দি দিম। ইয়াতে দেখিছেই ধুনীয়াকৈ এয়া ভাজি আছোঁ। আপুনি এই পেষ্টটো যিমানেই ভাজিব, পনীৰখিনিৰ টেষ্ট সিমানেই আহিব। এতিয়া মই বেছি মছলা ব্যৱহাৰ কৰা নাই। ইয়াতে ধনিয়া আৰু জিৰা পাউডাৰটোৱেই ব্যৱহাৰ কৰিছোঁ মই। এইখিনি মই ধুনীয়াকৈ এয়া মছলাখিনি ইয়াতে ভাজি ল'ম। এয়া মোৰ কমপ্লিট ভাজা হৈ গ'ল। এতিয়া সেইটো মিক্সিতে মই অকণমান পানী দি কেনে আকৌ অকণমান ভাজি লৈ ল'ম। এতিয়া ধুনীয়াকৈ ভাজা হোৱাৰ পাছত ইয়াতে মটৰ, আলু গোটেইখিনি মই মিক্স কৰি দি দিম। এয়া ভজা হোৱাৰ লগে লগে মই অকণমান পানী দি দিছোঁ ইয়াতে। এতিয়া পানী দি কিনে মই ইয়াতে পনীৰখিনি দি দিম। উতল আহিলে পনীৰখিনি আপোনালোকে দি দিব। যিহেতু উতল অহাৰ লগে লগে পনীৰখিনি দিলে নহয়, ইয়াতে মানে পনীৰৰ সোৱাদটো আঞ্জাত গুচি যায়। ইয়াতে মই লগতে ধনিয়া ব্যৱহাৰ কৰিছোঁ। আকৌ নমাই থোৱাৰ আগতে ইয়াতে এয়া ঘিটো মই ব্যৱহাৰ কৰিছোঁ, যিটো ঘৰুৱা ঘি সেইটো ব্যৱহাৰ কৰিছোঁ। এতিয়া নুমাই লৈ ল'ব। লৈ লোৱাৰ পাছত এয়া আপোনালোকে খাই চাব কেনেকুৱা লাগে জনাব। যদি ভাল লাগে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।